আজি মই তেজপুৰৰ 2025 চনৰ মহৰম হয়। এয়া আমাৰ তেজপুৰ চহৰৰ মহৰমৰ দৃশ্য আপোনালোকক দেখাবলৈ গৈছোঁ। এয়া আমাৰ এজন দাদা আছে, একদম কেনেকুৱা লাগি আছে তো এয়া চাওক, আজি তেজপুৰ চহৰৰ মহৰমৰ দৃশ্য আপোনালোকক দেখাবলৈ পাৰিছোঁ। তো বহুত মানুহ আহিছে। এয়া চাওক আৰু এজন আছে, ভাল আপোনাৰ এয়া চাওক, তেজপুৰ চহৰৰ মহৰমৰ দৃশ্য আপোনালোকক দেখাই আছোঁ একদম। আৰু এয়া চাওক, পবিত্ৰ মহৰমৰ দিনা এয়া চাওক, তেজপুৰ জোনাকী টেক্সি ষ্টেণ্ড তৰফৰ পৰা এয়া চাওক জুচ খুৱাই আছে। প্ৰায় 3000ৰ ওপৰত মানুহৰ আইটেম কৰিছে। এয়া চাওক মানুহে দি আছে, এয়া আমাৰ দিলদাৰদাই দি আছে। আৰু ইয়াত বিভিন্ন ইয়াত টেক্সি ষ্টেণ্ডৰ সন্তাৰ ড্ৰাইভাৰসকল আছে, চাওক সকলোৱে খুৱাই আছে। আপোনালোকে চাওক, আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো। আৰু ভিডিঅ'টো কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰক। আৰু এয়া চাওক, বহুত মানুহক খুৱাই আছে, যিহেতু মহৰম চাব আহিছে, বিভিন্ন ঠাইৰ পৰা আহে। আৰু আমাৰ অসমৰ আটাইতকৈ ডাঙৰ মহৰম তেজপুৰ চহৰত হয়, কিন্তু আগতকৈ অলপ কমিছে। কিন্তু মহৰম ইমান মানুহ আহিবলৈ নিদিয়ে, গাঁৱৰ মানুহ চব টাউনৰ মানুহে থাকে। তো আপোনালোক